কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখা উদ্যোগত আৰু জিলা সেৱা বাহিনীৰ সহযোগত বানপীড়িতসকললৈ কিছু সাহায্য প্ৰদানৰ অৰ্থে আমি সেৱা কৰিবলৈ ওলাই আহিছোঁ আৰু তাৰে কিছু ভিডিঅ' আমি কেমেৰাত বন্দী কৰিছিলোঁ। আমি আপোনালোকৰ কেয়াৰতে ভিডিঅ'টো আগবঢ়াম। একদম কৰি গেলে গাখীৰ আছে আমি দেখুৱাব বিচাৰিছোঁ ভিডিঅ'ৰ জৰিয়তে এই যে ৱালত দেখিছে চিন ইয়ালৈকে পানী উঠিছে ঘৰত আৰু এতিয়া চাফা কৰি আছে ঘৰবিলাক। সঁচাকৈয়ে ইমান এটা মানে বিপদ হৈ গৈছে নাজিৰা শিৱসাগৰ চৰাইদেউবাসী ৰাইজৰ। ঘৰ চাফা কৰি আছে আমাৰ সংঘৰে পৰিয়ালে বোলো। আমি আহি ইয়াতে কিছু খাদ্যবস্তু বস্ত্ৰ সামগ্ৰী দিব আহি এই ঘৰখন পাই গ'লোঁ। বাপজনৰ নাম কি লিখে আপোনাৰ? আমি প্ৰণৱ খনিক কৃষ্ণ প্ৰণৱ খনিক। আপোনালোকৰ প্ৰাথমিক? আমাৰ নাজিৰা জিলাৰ মানে নাজিৰা আঞ্চলিকৰ বৃন্দাবন প্ৰাথমিক। বৃন্দাবন প্ৰাথমিক। আপোনালোকৰ পৰিয়াল কিমান আছে ঘৰৰ? আমাৰ চাৰিজনে আমি। বানপানী কেইদিন ক'ত থাকিলে? আমিতো ওচৰতে মানুহ ঘৰতে থাকিলোঁ। মানুহ ঘৰত থাকিলে। ইয়াতে ঘৰত কোনো নাই আৰু? কোনো নাই। বস্তুবিলাক চব পৰিয়ে থাকিলে? আমি নাজিৰা আঞ্চলিক সাংস্কৃতিক সম্পাদক। সাংস্কৃতিক শাখা সম্পাদক। গতিকে এইবিলাক ওলাইছে, ৰ'দ লগাইছে, ঘৰুৱা সামগ্ৰী সকলো পানীত ডুবি গৈছিলে। আমি নাজিৰা জিলাৰ আমি আহিছোঁ আৰু আমি প্ৰতিটো পৰিয়ালৰ বাবে একোটা অলপ কিঞ্চিত আমি সামগ্ৰী আমি গোটাই আনিছোঁ। গতিকে আপোনালোকক শৃংখলাবদ্ধভাৱে এইখিনি গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাই আমাৰ জিলাৰ উপসভাপতি এই আমাৰ ভূপেন ডেকা আহিছে। তেওঁৰ হাতৰ পৰা আমি প্ৰথম পৰিয়ালটোলৈ এইটো কিঞ্চিত আগবঢ়াইছোঁ। ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত আছে আমাৰ দৰং জিলা শাখাৰ সন্মানীয় সম্পাদক চন্দ্ৰ কুমাৰ বাট। তেওঁৰ জৰিয়তেও আমি গ্ৰহণ কৰিছোঁ। আৰু বৰ্তাত মানে হয়তো ব্লাউজ আছে আমাৰ আগন্তুক সমাৰোহৰ আমাৰ সহকাৰী সম্পাদক সঞ্জীৱ বৰা আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন মুখ্য অধিনায়ক শংকৰ শইকীয়া বাপ। আমি তেওঁকো প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। নাই আৰু বিচাৰি আজি দিনটোৰ ভিতৰত এই কাপে কৃষ্ণ যি পাইছোঁ এইফালে বিস্কুট পোৱা নাই।
অকণমান যথেষ্ট আমাৰ ভকতসকলে আইসকলে অকণমান অৰিহণা আগবঢ়াইছে সেই অৰিহণাৰ জৰিয়তে আমি অকণমান কিঞ্চিত আমি সাহায্য দিবৰ কাৰণে আগবাঢ়িছোঁ আপোনালোকে ভোটপতি গ্ৰহণ কৰিব আমাৰ লগত আহিছে আমাৰ জিলা শাখাৰ উপসভাপতি আমাৰ উপেন ডেকা আমাৰ জিলাৰ সম্পাদক আহিছে আমাৰ এয়া চন্দ্ৰকুমাৰ বাবজনা তেখেত আমাৰ জিলা সম্পাদক আমাৰ ৰাজকুমাৰ ৰায়চৌধুৰী আছে উপমুখ্য আমাৰ জিলা বিধায়ক বাবু আছে আমাৰ লগত অৰবিন্দ বাবুৱে সহায় কৰি দিছে খুজতি লোক ঘৰতে খাব লগাটো কম দুখৰ কথা নহয় পানী উঠি আছো ভাল পানীটো দিনত কমি গ'ল বুলি নহয় পানী এটা ল'ব হা তোমালোকে যে চৰবতটো খুৱাইছা নিজৰ ব্যক্তিগতকৈ খুৱাইছা নেকি ঘৰৰ ফালৰ পৰা মানে কি আমি সেইদিনাখন ৰিলিফ দিলোগে যিহেতু দিনটো ৰাতিপুৱাৰ পৰা মানে একদম ৰাতি 11টা বাজিলে তাৰপিছত পিছদিনাখন মানে উঠিব নোৱাৰো তেতিয়া গম পাইছো যে কিমান কষ্ট হৈছে তাকো আমি শিৱসাগৰৰ হয় ওচৰতে দিছিলোগে কিন্তু আপোনালোক এতিয়া যে ইমান দূৰৰ পৰা আহিছে তেতিয়াহ'লে কিমান বেছি ভাগৰ লাগিব আমি দৰঙৰ পৰাই আহিছো হয় কিমানখিনি কষ্ট হ'ব সেইকাৰণে ভাবিলো একো দিব পৰা নাই মুঠতে পানী এগিলাচ হ'লেও মানে সেইটো বহুত তোমালোকে যে মাত এটা আমাক লগাইছা সেইটোকে আমাৰ কাৰণে বহুত আৰু আমিও যিহেতু আমি ছ'চিয়েল মিডিয়াতে হওক বা সকলোতে আমি দেখি আছো ইমান বেয়া লাগিছে আমাৰ মানুহবিলাকে কান্দি গৈছে এনেকুৱা পৰিৱেশটো দেখি গতিকে সেইটো কাৰণে আমি আচলতে আমি এটা খবৰ লওঁ বুলি আহিছোঁ কিবা অকণমান সকলোৱে দিয়া সাহায্য অকণমান আমি দিবৰ কাৰণে আগবাঢ়িছোঁ পিছফালে পুৰা গাঁওখন পুৰা পানী ডুবি আছিলে কিন্তু আমি ভাগ্যৰ কমত মানে বাচি গ'লো যিহেতু সেইকাৰণে মানে যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু ঠিক আছে বাৰু এইখিনি এটা মানৱ সেৱা সকলোৱে আপোনালোকৰ ঘৰ কোন জেগাত ইয়াতে পানী ঘৰত চব উঠিছে অঁ ইয়াতে কেইদিন হ'ল ইয়াত থকা 8 দিন মান হা মনত মানুহৰ হাফ পেণ্ট থাকিব লাগে আৰু বস্তু বাৰু চাই লওঁ আপোনালোক আহি চাওক মিলিলে ল'ব পাৰিব হয়